সোণাৰীত বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰে 5জন লোক অসুস্থ। অসুস্থসকলৰ ভিতৰত এগৰাকী যুৱতী আৰু এটি শিশু আছে। চৰাইদেউ জিলাৰ সোণাৰীৰ ৰাইডঙীয়া গাঁৱত কালি চাহ বাগিচাৰ মাজৰ পৰা বুটলি অনা বিষাক্ত কাঠফুলা ভাজি খোৱা পিছতে এই ঘটনা সংঘটিত হৈছে। দুপৰীয়ালৈকে পৰিয়ালটো ঘৰৰ ভিতৰতে পৰি থকাত প্ৰতিবেশী লোকে জানিবলৈ পাৰি ততালিকে চৰাইদেউ জিলাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও 5জনকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰিছে। মই বাগানত কাম কৰোঁ সদায় দিন দৰৱ মাৰোঁ, কেতিয়াবা মই পাত টিঙা কৰোঁতে মানে মই কাঠফুলা পালোঁ হাবিত পোৱা কাৰণে মই বুটলি আনি ঘৰত ধুনীয়াকৈ বেঙেনা বিলাহী দি পেলাই ভাজিলোঁ। ভাজি চবেই খালোঁ, মা খালে, দেউতা খালে, মই খালোঁ, ভণ্টিয়ে খালে, ভাগিনে খালে, লগত একেলগত খালোঁ চবেই। তাৰপাছত খোৱাৰ পাছত মানে অকণমান দেৰিৰ পাছত 2-2 ঘণ্টাৰ পাছত বমি কৰিছে, ঝাৰা কৰিছে, মানে লেট্ৰিন গৈ আছে আৰু আহি আছে, বমি কৰি আছে। তেনেকৈ কাৰণে আমি মানে এতিয়া ৰাতিপুৱাটো মানুহে গম পালে, সিহঁতৰ ঘৰৰ মানুহকেইটা যিমান দেৰিলৈকে কেলৈ উঠা নাহিল, তেতিয়া গাঁৱৰ মানুহে গম পোৱা কাৰণে গৈ আৰু মেডিকেলত আনিলে। আমাৰ এতিয়া কাঠফুলা খাই কেইজন মানুহ হেৰি হৈছে? 5জন। একেটা ঘৰৰে? একেটা ঘৰৰে। মা দেউতা আছে তোমাৰ? আছে। আৰু ভণ্টি আৰু সেইটো ভাগিন? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।